বন্ধুসকল একদম নৌকা বাই বাই গোটেইখন বিল নহয় বাৰু, গোটেইখন বিল ঘূৰিব পৰা নাই আমি। তথাপিতো বালিজাত বিলৰ কিছু অংশ, মোটামুটি যথেষ্ট অংশ ঘূৰি ফুৰিছোঁ আৰু মাছমৰীয়াসকলৰ লগত দুই চাৰিটা কথাও বতৰা পাতিছোঁ, তেখেতসকলৰ খা খবৰ লৈছোঁ। খুব ভাল লাগিছে। আজি দিগন্তই খোজ হৈ গৈছে, নদীৰ নামটো খোজ হৈছেই, আৰু মইতো আৰু কথাই নাই। আৰু খানা চানা খালোঁ ইতিমধ্যে। আকৌ পিছবেলাৰ যোগাৰ এটা কৰি আছে, হাঁহ বনাইছে, আকৌ মাছটো ফ্ৰাই আছেই, হাঁহো বনাইছে। এনেকুৱা এটা মস্তি, এনেকুৱা দিন হয়তো জীৱনত আপুনি কেতিয়াবাহে পাব। হয়তো কিছুমান ব্যক্তি এনেকুৱা আছে নহয়, গোটেই জীৱনটোত এনেকুৱা দিন এটা নাপাবও পাৰে। আমি এতিয়া ভাবিছোঁ যে এনেকুৱা দিনটো আমি বছৰত মোটামুটিভাৱে আমি আনি থাকিবলৈ চেষ্টা কৰিম। প্ৰত্যেক বছৰেই যিকোনো প্ৰকাৰে এদিন নহয় এদিন এই বিলত আমি পদাৰ্পণ কৰিমেই কৰিম, আৰু আপোনালোক লগত থাকিব, আমি দেখুৱাই থাকিম, বুজিছে? আহিব দেই, আহিব, পাৰিলে এই বিললৈকে আহিব, মাছো খাব, কাছও খাব। চৰি কাছ খাব নোৱাৰিব, ফৰেষ্টে ধৰিব। ইয়াত বহুত পানী হাঁহো আছে, খাব নোৱাৰিব, ফৰেষ্টে ধৰিব, কিন্তু মাছ খাব পাৰিব, মাছত কোনো বাধা নাই। ঠিক আছে, আহক আমি বাকী থকা চিনকেইটা, অৰ্থাৎ আপোনালোকৰ আৰু মাছ ধৰাৰ দৃশ্য দেখুৱাম, উপভোগ কৰিম একেলগে।